মনোজ হোম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ছজিনাৰ এটি একেবাৰে বেলেগ ধৰণৰ ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই কেৰাহীখন পাতি পেলাই অলপ মিঠাতেল দি দিছোঁ। দি পেলাই ছজিনাখিনি ভালকৈ বাছি লৈ ভালকৈ ধুই লৈ এতিয়া এই কেৰাহীখনত অলপ দি দিছোঁ। দি পেলাই মই ফ্লেমটো হাই কৰি পেলাই খুব ভালকৈ এইখিনি লৰাই ল'ম। তেতিয়া তাৰ এটা কেঁচা গোন্ধ ভাৱ এটা থাকে, সেইটো নাইকিয়া হৈ যাব। আৰু এতিয়া এইখিনি খুব ভালকৈ লৰাই দিম আৰু লৰোৱাৰ পিছত এইখিনি অলপ এইদৰে মেলি পেলাই থৈ দিব। তাৰপিছত মই ইয়াত অলপ নিমখ এড কৰিম আৰু নিমখে কি হ'ব, এইখিনি মানে অলপ ভালকৈ অলপ সিজি যাব আৰু পূৰা মই নিসিজাওঁ, অলপ কিন্তু সিজি যাব আৰু ভিতৰত নিমখখিনি অলপ সোমাই যাব। নিমখখিনি দিও মই ভালকৈ অলপ লৰাই ল'লোঁ, তাত যাতে গোটেইখিনি নিমখ ভালকৈ লাগি যায়। আৰু অলপ হালধি পাউডাৰ দি দিছোঁ আৰু এই ধৰণে দি পেলাই মই ফ্লেমটো অলপ কমাই দিছোঁ, দি পেলাই নহ'লে হালধি পাউডাৰখিনি জ্বলি যাবগৈ। দি পেলাই এই ধৰণে আকৌ মই ভালকৈ লৰাই লৈছোঁ। আৰু এতিয়া এইখিনি ভালকৈ লৰোৱাৰ পিছত এয়া চাওক, এইখিনি আমাৰ অলপ অলপ ফ্ৰাই হৈ গৈছে, কেঁচা গোন্ধটোও গ'লগৈ। আৰু এই ধৰণে ইয়াত মই পানী মিলাই দিম। পানী আধা কাপতকৈ অলপ বেছি মিলাইছোঁ আৰু এইখিনিত মিলাই পেলাই অলপ দেৰি মই ঢাকি পেলাই থৈ দিম। তেতিয়া কি হ'ব, এইখিনি 80% কুক হৈ যাব। মই 80% মান কুক কৰিম আৰু এই চাওক গোটেই পানীখিনি এবজৰ্ব কৰি ল'লে আৰু এতিয়া এইখিনি আমাৰ হৈ গ'ল। এইখিনি এতিয়া মই নমাই দিম আৰু এতিয়া মই আৰু এখন কেৰাহীত অলপ সৰহকৈ মিঠাতেল দি লৈছোঁ। তাত অলপ মই গোটা জিৰা দিছোঁ। গোটা জিৰাখিনি অলপ ফুটাৰ পিছত তাৰপিছত মই ইয়াত দিম দুটা ডাঙৰ পিঁয়াজ, একেবাৰে সৰু সৰুকৈ মই কাটি লৈছোঁ। কাটি পেলাই এইখিনি পিঁয়াজখিনি মই দি দিছোঁ। এতিয়া এইখিনি মই অলপ নিমখ দি দিম। তেতিয়া কি হ'ব, অলপ নিমখ দিয়াৰ পিছত এইখিনি মানে ভালকৈ অলপ সিজি যাবগৈ। আৰু এইখিনি তেতিয়ালৈকে মই ফ্ৰাই কৰিম যেতিয়ালৈকে পূৰা কালাৰ আহি নাযায়, ভালকৈ ফ্ৰাই হৈ নাযায়। এয়া চাওক আমাৰ পূৰা কালাৰ আহি গ'ল। এতিয়া মই 2 চামুচ ইয়াত বেচন ব্যৱহাৰ কৰিছোঁ। বেচনখিনিও মই এইদৰে এতিয়া কিন্তু মই ফ্লেমটো অলপ ল' কৰি দিছোঁ, নহ'লে বেচনখিনি জ্বলি যাবগৈ। আৰু বেচনখিনি দিও এই ধৰণে অলপ দেৰি ভাজি থাকিম। অলপ যেতিয়া মানে আমাৰ এটা ধুনীয়া এটা চেণ্ট আহিব ভজাৰ, সেই সময়তে ইয়াত মই বেলেগ বস্তু ব্যৱহাৰ কৰিম। কিন্তু বেচনখিনি কেঁচা থাকিলে আমাৰ চব্জিটো বেয়া হৈ যাব। বেচনখিনি ভালকৈ ভাজিব লাগিব। আৰু এতিয়া যেতিয়া বেচনখিনি ভজা হৈ গ'ল, ফ্লেমটো মই ল' কৰি ইয়াত মই জলকীয়া পাউডাৰ, হালধি পাউডাৰ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ গোটেইখিনি মই দি দিছোঁ। দি পেলাই এইখিনি আকৌ অলপ ভালকৈ মই মিক্স কৰি লৈছোঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰি দিব। আৰু ইয়াত মই নহৰু পেষ্টটো দিছোঁ, নহৰু অলপ সৰহীয়াকৈ দিছোঁ। আৰু জ্বলা হ'বৰ কাৰণে মই অলপ শুকান জলকীয়া পিচি পেষ্ট কৰি থওঁ, এই শুকান জলকীয়াৰ পেষ্টখিনিও দি দিছোঁ। দি পেলাই এই ধৰণে আকৌ মই মছলাখিনি ভালকৈ ভাজি লৈছোঁ। খালি যাতে এইটো ধ্যান ৰাখিব মছলাখিনি জ্বলি নাযায়, জ্বলি গ'লে কিন্তু তাৰ টেষ্টটো একেবাৰে বেয়া হৈ যাব। আৰু তাৰপিছত মই যেতিয়া মছলাখিনি পূৰা ভজা হৈ গ'ল, সেই সময়তে তেতিয়া মই বিলাহী দি দিছোঁ আৰু 2খন তেজপাতো দি দিছোঁ। দি পেলাই এইখিনি খুব ভালকৈ আকৌ মই কৰি লৈছোঁ, ফ্ৰাই কৰি লৈছোঁ। আৰু এতিয়া মই ইয়াত অলপ পানী দি দিম যাতে বিলাহীখিনি ভালকৈ সিজি যায়গৈ। আৰু এইখিনি চাওক পানী দি লৈছোঁ আৰু দি পেলাই এতিয়া এইখিনি ভালকৈ অলপ লৰাই দিম। পানীটো অলপ কম লাগিছিলে, মই আৰু অলপ পানী ইয়াত ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া মই এইখিনি ভালকৈ ঢাকি পেলাই থৈ দিম। আৰু চাব যাতে পিঁয়াজটো কিন্তু জ্বলি যাব নালাগে, নহ'লে গোটেইখিনি চব্জি তিতা হৈ যাব। আৰু এয়া চাওক আমাৰ বিলাহীখিনি একেবাৰে সিজি গ'লগৈ। আৰু এই ধৰণে হ'ব লাগিব, এই ধৰণে বিলাহীখিনি পূৰা সিজি যাব লাগিব, তেতিয়াহে ৰেচিপিটো খুব ভাল হ'ব। আৰু চাওক এই পূৰা, আৰু যদি নহয় গোটা থাকি যায়, চামুচেৰে ভালকৈ ভাঙি দিব, বিলাহীখিনি পূৰা সিজি যাবগৈ, গলি যাবগৈ। আৰু এতিয়া যিখিনি আমাৰ ভাজি থোৱা ছজিনাখিনি, এইখিনি মই ইয়াত এড কৰি দিলোঁ। আৰু তেতিয়া কি হয়, বেছি দেৰি আৰু উতলাব নালাগে, অলপ পানী দি পেলাই এইখিনি অলপ উতলাম যাতে মছলা নিমখ যি আছে গোটেইখিনি ছজনাৰ ভিতৰত যাতে সোমাই যায়। আৰু এইখিনি এতিয়া মই অলপ পানী দিছোঁ, দি পেলাই এতিয়া এইখিনি মই ঢাকি পেলাই থৈ দিম।
ঢাকি পেলাই থৈ দিম, অলপ উতলি যাব আৰু মাজে মাজে অলপ লৰাই দিব, যিহেতু বেচন আছে হয়তো তলত অলপ লাগি যাব পাৰে। আৰু অলপ কচুৰি মেথিও মই দি দিছোঁ। কচুৰি মেথি ইয়াৰ মানে ফ্লেভাৰটো খুব ভাল আহে কচুৰি মেথি দিলে। কচুৰি মেথি দি পেলাই মই আৰু অলপ দেৰি এইখিনি আৰু অলপ লৰাই আৰু 2 মিনিটমান মই ঢাকি পেলাই থৈ দিম। তাৰপিছত আমাৰ চব্জিখিনি ৰেডি হৈ যাব। এয়া চাওক আমাৰ চব্জিখিনি ৰেডি হৈ গ'ল। কিমান ধুনীয়া হৈছে দেখিছে নহয়। আগতীয়াকৈ এই ধৰণে মানে চজিনা পূৰা সিজাই পেলাই দিলে খুব ভাল হয়। এয়া চাওক মই চামুচেৰে দেখাইছোঁ, এইখিনি পূৰা সিজি গ'ল আৰু ভিতৰত পূৰা মছলাও সোমাই গ'ল। এইখিনি যে খাবলৈ ইমান টেষ্টি, বিশ্বাস কৰক এবাৰ বনাই চাবচোন, বহুত ভাল হয় খাবলৈ। কেনেকুৱা পালে কমেণ্ট কৰি জনাব।